নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আহিলোঁ ঐতিহ্যময় ক্ষেত্ৰ হাতীমূৰালৈ। হাতীমূৰা নগাঁও জখলাবন্ধাৰ স্থিত হাতীমূৰা পাহাৰত স্থিত হাতীমূৰা মন্দিৰ। প্ৰত্নতত্ত্ব যুগৰে খ্যাত এই হাতীমূৰা স্থিত নগাঁৱৰ জখলাবন্ধাৰ হাতীমূৰা পাহাৰ। এইটো সৌখন হাতীমূৰা পাহাৰ আৰু তাতেই ভূমিষ্ঠ হৈছে হাতীমূৰা মন্দিৰ। নিজানৰ যাত্ৰা যে কিমান নষ্টালজিয়া ন। এন মোমেণ্ট আমি পাই গ'লোঁ দ্য গ্ৰেট ডিস্কভাৰ হাতীমূৰা ইন নগাঁও জিলা। বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক এই হাতীমূৰা। দেৱী মা সৃষ্টিৰ মহিষাসুৰ মৰ্দিনী। এই হাতীমূৰাৰ কথিত প্ৰবাদত দেৱী মাৰ অমৰত্বই বিদ্যমান। বাবু ফিনবিলাক তোমাৰ ইয়াতে আছে। প্ৰত্নতাত্ত্বিক স্থান হাতীমূৰা, ইক'লজিকেল চাইট। শ্ল' এটা ভিডিঅ' কৰি থাকোঁ, চব আহি যাব ইয়াত। বা ইয়াৰ এই বিশাল মানে ব্ৰতবৃক্ষই বহু সভ্যতাৰ মানে উমান দিয়ে দেই। ইমান ডাঙৰ ব্ৰতবৃক্ষ মই ক'তো দেখা নাই। বহু সভ্যতাৰ মানে ৰহস্য দিয়ে এই ব্ৰতবৃক্ষ। আমি তোমালোকৰ বন্ধু অভিত লৈ আছে। মই জামালা হ'ল আৰু দেই। হাতীমূৰা থান ঐতিহ্যমণ্ডিত। মুখখন প্ৰত্নতাত্ত্বিক হাতীমূৰা হ'ল ন। মুনু বাবালে হাত দিছা কি হ'ব তোমাৰ ইচ্ছা পূৰণ হ'ব দিয়া। বিউটিফুল লোকেশ্যন। হাতীমূৰাৰ পৰা জগত দেখা এইটো মুখ্য ভিউ। ইয়াৰ পৰা আপুনি আধ্যাত্মিকতা বা হৃদয়ত পুঞ্জীবিত কৰক। শিলত কাটি দিছে নামটো। এইবিলাক চোৱা শিলৰ আকৰিক।
দৃষ্টিনন্দন হাতীমূৰা থান প্ৰত্নতাত্ত্বিক প্ৰসিদ্ধ এই হাতীমূৰা থানত উপবিষ্ট আছোঁ আৰু এই হাতীমূৰা থানৰ মোৰ নেপথ্যত আছে বিশাল লুইতখন আৰু ইয়াৰ বিশাল লুইতখনে বহন কৰিছে হাতীমূৰা থানৰ ঐতিহ্য সংস্কৃতি আৰু ইয়াতে যুগে যুগে জীৱন নিৰ্বাহ কৰা জীৱশ্ৰেষ্ঠৰ যি জনজীৱন সেই জনজীৱনৰ বিষয়ে সংপৃক্ত হৈছে এই হাতীমূৰা থান বৰ মাংগলিক আৰু ৰহস্যময়ী হাতীমূৰা থানৰ এক পবিত্ৰ স্থান দেৱপুৰী হাতীমূৰা থান ঐতিহ্য ক্ষেত্ৰ আৰু আধ্যাত্মিক শক্তিপীঠ আধ্যাত্মিক তীৰ্থস্থান লুইত পাৰৰ বিশাল নগাঁও জিলাৰ এই হাতীমূৰা থানৰ যি নৈসৰ্গিক বাতাৱৰণ সদায় এক অতীন্দ্ৰিয় পাৰই মানুহলৈ ভয় নকৰে পৰ্যটনৰ আকৰ্ষণৰ কাৰণে নিৰ্মাণ কৰা হৈছে ইয়াৰ পৰ্যটন বিহাৰ প্ৰকৃতিৰ শীতলতা বিচাৰি একবাৰ হাতীমূৰালৈ আহক এই শীতলতা প্ৰকৃতিৰ এক অনন্য উপমা আৰু ইয়াৰ কাষেৰে বৃহত্তৰ বিশাল বৰলুইতৰ যি নান্দনিক সুবাস সেই নান্দনিক সুবাসক বহন কৰি আহিছে হাতীমূৰা থানে সংৰক্ষণ আৰু পৰ্যটনৰ বিৰল আকৰ্ষণৰ কেন্দ্ৰভূমি কৰি তোলাৰ বাবে আমি নমস্য কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই হাতীমূৰা এক নৈসৰ্গিক উপায়ে এতিয়া জাতিষ্কাৰ হৈ পৰিছে তোমালোকে চিনি পাই ন ইয়াৰ এই বিশাল মানে ব্ৰতবৃক্ষই বহু সভ্যতাৰ মানে উমান দিয়ে দেই ইমান ডাঙৰ ব্ৰতবৃক্ষ মই ক'তো দেখা নাই